আসাম টেট ইউপিৰ 1750টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। এতিয়া আমি এটা কাট অফ প্ৰিডিকশ্যন দিবলৈ ওলাইছোঁ। আমি গম পাওঁ HSৰ 5%, DLED বা BEdৰ পৰা আহিব 5%, ঠিক তেনেদৰে যিটো গ্ৰেজুৱেশ্যন কৰিব, গ্ৰেজুৱেশ্যনৰ পৰা 5% আৰু টেটৰ 80% মাৰ্ক প্লাছ হ'ব। এতিয়া আমি প্ৰথমতে ডিষ্ট্ৰিক্ট ৱাইজ চাব লাগিব, কাৰণ যিখিনি এই 1750টা পোষ্টৰ ভেকেঞ্চি ওলাইছে তাতে পোষ্টবোৰ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ দিব, আৰু ডিষ্ট্ৰিক্ট ৱাইজ দিলে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ সময়তহে কাট অফবোৰ আচলতে মনত ৰাখিব লাগিব যে আপোনাৰ মাৰ্ক কিমান আছে আৰু আপোনাৰ মাৰ্কৰ অনুযায়ী ডিষ্ট্ৰিক্টবোৰত পোষ্ট কিমান আছে। এতিয়া চাওক, মেক্সিমাম নাম্বাৰ অফ পোষ্ট দিয়ে 21 ডিষ্ট্ৰিক্টতে দিয়ে। 21খন জিলাৰ ভিতৰত বাচিব লাগে। এতিয়ালৈকে DEEৰ পৰা ওলোৱা নাই ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমান পোষ্ট আছে। এইটো এটা প্ৰিডিকশ্যন হয়, আমি নিজে এটা প্ৰিডিকশ্যন কৰি লৈছোঁ, যিহেতু আগৰ ৰিক্ৰুটমেণ্টবিলাকত দেখিছোঁ যে কোন ডিষ্ট্ৰিক্টত কিমান পোষ্ট থাকে, সেই হিচাপে আমিও হিচাপ এটা কৰি লৈছোঁ। প্ৰথমতে আমি বৰপেটা ডিষ্ট্ৰিক্টৰ চাওঁ। বৰপেটা ডিষ্ট্ৰিক্টৰ OBCত যদি আমি 14টা পোষ্ট ওলাইছে বুলি ভাবি লওঁ, মানে 14টা পোষ্টৰ ভেকেঞ্চি ওলাইছে বুলি ভাবি লওঁ, তেতিয়াহ'লে OBCৰ কাট অফ 58 হ'ব লাগে বৰপেটা ডিষ্ট্ৰিক্টত। এইটো এটা এজাম্পশ্যন হয়, আপোনালোকে এইটোকে ফিক্স বুলি নাভাবিব, ইয়াতকৈ কমিবও পাৰে আৰু বাঢ়িবও পাৰে। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত যদি 3টা পোষ্ট থাকে, তেতিয়াহ'লে SCৰ কাট অফ 57.02% এনেকুৱা এটা ধৰিব পাৰোঁ। ঠিক তেনেদৰে ST প্লেনত যদি 10টা পোষ্ট থাকে, তেতিয়াহ'লে 56 আমি ইয়াৰ ধৰিব পাৰোঁ কাট অফ। ঠিক তেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত বিশেষকৈ 6টা-7টা পোষ্ট এনেকুৱা দেখিবলৈ পোৱা যায়। যদি 6টা পোষ্ট থাকে, তেতিয়াহ'লে 69.something ইয়াৰ কাট অফ হ'ব লাগে। এইবিলাক পাৰ্চেণ্টেজত হয়। ঠিক তেনেদৰে বৰপেটা ডিষ্ট্ৰিক্টৰ ছায়েন্স টিচাৰৰ ভেকেঞ্চিটো চালে, ছায়েন্স টিচাৰৰ এনেকুৱা ধৰণৰ পোষ্টবোৰ ভগাই থকা দেখাবলৈ পোৱা যায়। যেনে OBCৰ ক্ষেত্ৰত 4টা, ST প্লেনৰ ক্ষেত্ৰত 4টা আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 2টা, বা ইয়াতকৈ অলপ বেছি অলপ কম সেনেকুৱা ধৰণৰ। যদি OBCৰ ক্ষেত্ৰত 4টা পোষ্ট বুলি ধৰোঁ আমি, তেতিয়াহ'লে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত 65% মান আহিব লাগে কাট অফ। ঠিক তেনেদৰে ST প্লেনত যদি 4টা পোষ্ট ছায়েন্স টিচাৰৰ কাৰণে আছে বুলি ভাবোঁ, তেতিয়াহ'লে 63.something, আৰু আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 1-2টা এনেকুৱা পোষ্টে দেখিবলৈ পোৱা যায়, তেতিয়াহ'লে 68.something এনেকুৱা হ'ব লাগে ছায়েন্স টিচাৰৰ। এইটো আমি চাইছিলোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ। এইখন গ'ল। এইবাৰ আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাওঁ। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যদি SCৰ ক্ষেত্ৰত আমি 2টা পোষ্ট আছে বুলি ধৰি লওঁ, যিহেতু আগৰ যিবোৰ ভেকেঞ্চি আছিল তাত এনেকুৱা ধৰণে পোষ্টবোৰ ভগোৱা আছিল, সেই হিচাপতে আমি লৈছোঁ। এতিয়া 2টা পোষ্ট থাকিলে তেতিয়াহ'লে 65.85% হ'ব লাগে। ঠিক তেনেদৰে ST হিলৰ ক্ষেত্ৰত 55.4 এনেকুৱা ধৰণৰ। ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত 56, 57 এনেকুৱা। আৰু যদি আমি আনৰিজাৰ্ভ কেটেগৰী চাওঁ, তেতিয়াহ'লে 67ৰ পৰা 69%ৰ ভিতৰত থাকিব লাগে। ঠিক তেনেদৰে ছায়েন্স টিচাৰৰ OBCৰ ক্ষেত্ৰত 2টা পোষ্ট থাকিলে 65% মান হ'ব লাগে। ঠিক তেনেদৰে ছায়েন্স টিচাৰৰ 2টা পোষ্ট থাকিলে 60, আৰু ছায়েন্স টিচাৰৰ যদি 1টা পোষ্ট থাকে, তেতিয়া আৰু ভাগ্যৰ কথা আৰু কোনে কিমান পায় এইটো। তথাপি আমি এটা এজাম্পশ্যন 63। এতিয়া আমি চাওঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ SCৰ যদি 6টা পোষ্ট থাকে, তেতিয়াহ'লে 61% হ'ব লাগে ইয়াৰ কাট অফ। ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত 54.53,
আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63 আশে পাশে থাকিব লাগে আৰু ছায়েন্স টিচাৰৰ ক্ষেত্ৰত OBCৰ 55, ST প্লেনৰ 52 এণ্ড আনৰিজাৰ্ভৰ 62% মান হ'ব লাগে। এইটো এটা এজাম্পশ্যন, কাৰণ আগৰখিনি আমি কৈছোঁৱে, আগৰ যিবিলাক ভেকেঞ্চি আছিল আৰু ৰিকুৱাৰমেণ্ট হৈ গৈছে, সেই হিচাপত এটা এনালাইচিছ কৰা হৈছে। এতিয়া আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ 70% বা তাৰ আশে পাশে বুলি ক'ব পাৰোঁ কাট অফ। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 69 বা তাৰ আশে পাশে, SCৰ ক্ষেত্ৰত 64 বা ইয়াৰ আশে পাশে, আৰু ST প্লেনৰ ক্ষেত্ৰত 62 বা তাৰ ওচৰে পাজৰে দেখিবলৈ পাব লাগে। ঠিক তেনেদৰে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, আনৰিজাৰ্ভত 69 বা তাৰ ওচৰত, আৰু OBCৰ ক্ষেত্ৰত 67, SCৰ ক্ষেত্ৰত 65 আৰু ST প্লেনৰ ক্ষেত্ৰত 63 এইখিনিমান হ'ব লাগে বুলি আমি এটা আইডিয়া কৰিছোঁ, কাৰণ আমি আগৰ যিবিলাক ভেকেঞ্চি হৈ গৈছে গোটেইখিনি এনালাইচিছ কৰি লৈছোঁ। আৰু এইবাৰ যিহেতু ক্ৰাইটেৰিয়াটো অকণমান চেঞ্জ হৈছে, গতিকে একদম প্ৰপাৰলি কোৱাটো অকণমান টান, কাৰণ কাৰ কিমান মাৰ্ক টেটত আছে সেইটোৰ ওপৰতহে আচলতে গুৰুত্ব হ'ব। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ধৰণৰ এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।